সদায় আছিলে গাঁৱত এই ধুনীয়া ধুনীয়া আমি এই যে বাঁহগছজোপা দেখিছে তেওঁ সুদূৰ গুৱাহাটীৰ পৰা আনিছিলে আনি ইয়াতে ৰোপণ কৰিছিলে এইবিলাক ফুল তেওঁ ৰোৱা এটা সময়ত ইয়াৰ একো নাছিলে তেওঁ আহি আৰু নতুনকৈ এই ঘৰখন প্ৰতিষ্ঠা কৰিছিলে কাৰণ এই ভাঙি যোৱা ঘৰখনতে তেওঁ বহুদিন ইয়াত আহি ইটো সিটো প্ৰগ্ৰেম পাতিৰ কথা আলোচনা কৰিছিলে আৰু আমাক উৎসাহিত কৰিছিলে তো আপোনালোকে ইয়াত বিহু পাতক অন্য ফাংচন পাতক আমি বৰ উৎসাহিত হৈছিলোঁ আৰু তেওঁৰ উৎসাহতে আমি প্ৰতি বছৰে ইয়াত বিহু পাতিছিলোঁ আৰু তেওঁ আহি নিজে তেওঁৰ বাহিৰ যিটো সুৰ ইয়াত গোটেই সমাজক গাইছিলে প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ